আশা কৰোঁ চব ভালে আছে। আজি ঘৰৰ পৰাই ব্লগটো আৰম্ভ দিছোঁ। বাকী এতিয়া ঘৰতে আছোঁ মানে, আৰু দিল্লীৰ পৰা আহিলোঁ অলপ দিনৰ আগত, হ'লো টাইম বাৰু। এতিয়া বৰ্তমান ঘৰত অকলে আছোঁ। ঘৰত মানুহবিলাক পাপা আছে যদিও মানে আজি ইভিনিং যাবগৈ, আৰু দাদা অলপ আগত ওলাই গ'লে, আৰু মোৰো ডিউটি আছিলে। বাকী স্কুটিখন বেয়া হৈ আছে মানে, তো কালি পৰহিৰ পৰা যাম আৰু ভাবিলোঁ যে ব্লগ এটা দিওঁ। আৰু ঘৰত মা ঢুকুৱা আজি এবছৰে হ'ব হ'ল। মানে কি ক'ম আৰু, তাৰপিছৰ পৰা আৰু তেনেকৈ ব্লগ আপলোড দিছোঁ বাৰু। ডেইলি ব্লগ কিছুমানে আপলোড দি আছিলোঁ। লাইফত বহুত মানে বিগ দুখ এটা হ'ল, আৰু লাইফ টাইমৰ বাবে দুখ এটা হ'ল। মোৰ মইনাই আছিলে, আৰু যাৰ লগত মই প্ৰায়ভাগে কথা পাতি থাকোঁ যিকোনো কথাতে, আৰু একো নাই, আল্লাহে সোনকালে লৈ গ'ল বাৰু। মা য'তে আছে জন্নত নচিব কৰক, তাকে দোৱা কৰোঁ। আৰু সেইটোৱে আৰু, সদায় দুখে হৈ থাকে। মোৰ ঘৰলৈ আগতে দিল্লীৰ পৰা আহিলে মানে মইনা লগতে থাকে মোৰ এনি টাইম, আৰু যিকোনো কথা শ্বেয়াৰ কৰি চব কথাই পাতিব পাৰি। আৰু বাকী দাদা আৰু পাপা আছে, তো মাৰ লেখীয়াটো চব হ'ব নোৱাৰে, সেইটো ক'বই পাৰি। আৰু বাকী আজি চাওক, অলপ কথাবোৰ ক'লোঁ আৰু মনৰ কিছুমান কথা। আৰু বাকী এতিয়া এই পাপাই অলপ নুমলীগড়ৰ পৰা কিবা ফুল আনি লগাইছিলে, তো বাকী আপোনালোকক দেখাওঁ, অলপ চাওক কেনেকুৱা লাগিছে। এতিয়া আৰু আমাৰ এইটো এখন সৰু সুৰা বাৰীয়ে, আৰু এইটো আমাৰ ঘৰটো। আৰু বাকী এইফালে চাচি পুলি লগাই থৈছিলোঁ, বহুত পুৰণাই হয় মানে, ধৰক দিল্লী যোৱাৰ আগতে মই এইবোৰ লগাই থৈ গৈছিলোঁ, ডাঙৰ হ'লেই বাৰু। বাকী এইটো ৰাস্তাটো এখন গেট আমাৰ, আৰু সেইবিলাক ফুলৰ কথা কৈছিলোঁ আপোনাৰ, এইটো পাপাই লগাই থৈছে। মই আহি কিনি আৰু দেখিছোঁহে, বাকী পানীটো দিয়ে থাকোঁ বাৰু। এই দেখিছে আৰু নতুনকৈ ফুলিছে এইটো। আৰু বাকী এইটো এজোপাটো দেখিবলৈ পাইছে, দুটা কালাৰ হেৰি হৈ গৈছে। আৰু এইবোৰ ফুলি আছে, পানী দিয়ে আছোঁ বাৰু, দেখিবলৈ পাইছে। আৰু আগতে মা থাকোঁতে মানে মোক ফোনতে কয় আৰু যে ফুলবিলাক ফুলিছে, আৰু ভিডিঅ' কলতো চাওঁ। আমাৰ মইনাই প্ৰায় ফুলবোৰ মানে এনেকৈ চুই মেলিহে চায়। আৰু মেইন ৰিজনটো এইটো এটা আছিল যে মা ঢুকোৱাৰ পাছত মানে ঘৰখনত মানুহ নথকাৰ নিচিনাই হ'ল। বাকী দাদা গুচি যায় ডিউটিলৈ, পাপাও ডিউটিতে থাকে, আৰু ঘৰত কোনো নাই। আৰু মেইনলি চলি আছে, আৰু বাকী এয়া দেখিবলৈ পাইছে। বাকী আপোনালোকক কি ক'ম আৰু, মন চনবোৰ ইমানো ভাল হৈ নাথাকে। মালৈ সদায় মনত পৰি থাকে মানে মেইনলি। আৰু প্ৰায় এতিয়া ওচৰতে হস্পিটেল এখনত কৰি আছোঁ দিল্লীৰ পৰা অহাৰ পিছত, আৰু একো কৰিবলৈ মন নোযোৱা হ'ল, তেনেকুৱা নিচিনা হ'ল। আৰু ভাবিলোঁ যে ভিডিঅ' এটা বনাওঁ আজি। ভবা নাছিলোঁ বাৰু যে ভিডিঅ' দিম বুলি, আৰু ঘৰত এনেই আছোঁ যেতিয়া ভাবিলোঁ ব্লগ এটাকে বনাই দিওঁ। বাকী সেয়াই আৰু, আজি মানে ৰিয়েলাইজ হ'ল আৰু যে মা নাথাকিলে কি হয়। আগতে বেলেগৰো ধৰক শুনি পাওঁ, এতিয়া নিজৰে যেতিয়া এনেকুৱা হৈ গ'ল, আৰু মোৰ লগত মানে মাৰ বহুত বেছি মিল আছিলে। আৰু এতিয়া একো ভালেই নলগা হ'ল মানে, মেইনলি ক'বলৈ গ'লে। কি চাওঁ আৰু কি হয়, লাইফ টাইমৰ বাবে মানে মা মোৰ লগত বহুত মানে ড্ৰিম আছিলে, মাৰ লগত, চবেই জানে। আৰু সেই মানে আৰু ব্লগটো ইমানতে হেৰি কৰিছোঁ। বাকী আগলৈও চাওঁ,
ভিডিঅ' যদি বনাব পাৰোঁ দিম আৰু বাকী ভিডিঅ'টো চাই যদি কিবা ভাল লাগিলে লাইক কৰি দিব।